হেল্ল' গাইজ গুড নাইট সকলোকে গুড নাইট বুলি আগতে জনাই দিলোঁ মানে বৰ সন্ধিয়াখন মই এটা ভিডিঅ' এটা কৰিলোঁ দেই বিহু উৰুকা হৈছে তো উৰুকা নিশা ন এতিয়া বিহুৰ কাৰণে আপোনাৰ যা যোগাৰটো নকৰিলে নহ'ব ন পিঠা লাড়ু বনাব লাগিব তো সকলোৱে পিঠা লাড়ু বনাবলৈ ব্যস্ততা হৈছে প্ৰায় তো আমাৰ পাহিয়েতো পূৰা ব্যস্ত হৈ আছে তো কি বনাইছে আপোনালোকক বহুতখিনি দেখাওঁ কি বনাইছে চব পাহিয়ে এয়া আমাৰ পাহিয়ে এয়া তেল পিঠা বনাইছোঁ গুৰ পিঠা হৈ গ'ল এয়া আৰু মানে দিগদাৰ গুৰ পিঠা খাই বেয়া পায় সেইটো কাৰণে মানে গুৰ পিঠা হাতত লাগি গৈছে আঠা বৰা চাউলৰ যে এতিয়া মানে সেই নিমখ পিঠা কেইটামান কৰিছোঁ আৰু কি বনাবা আৰু কাইলৈ তিল পিঠা কেইটামান খুন্দিম বুলি ভাবিছোঁ তাৰপিছত আকৌ কি বুলি কয় মানে একদিনটো সিমান খোৱা বোৱা হেৰি নহয় ন বহুত ধুনীয়া লাগিছে দেই মানে এইটো কি বুলি কয় চাওকচোন গাইজ ইমান ধুনীয়াকৈ একদম ফুলি আহিছে তো সকলোৱেতো এতিয়া বিহু বুলি মই বেকিং চেকিং এখন দিলোঁ দেই এতিয়া এইটো গুৰ পিঠা ইমান ধুনীয়াকৈ ফুলি আহিছে মই সৰুকৈ ধৰিছোঁ মানে কি হয় আপোনালোকে পুৰি চাবচোন কিছুমানে জানে চাগে মানে গুৰ পানীটো উতলাই পিনে ল'ব গুৰ পানীটো উতলাই লোৱাৰ লগে লগে মানে একদম বেকিং চেকিং নিদিলেও হয় ফুলি আহে ধুনীয়াকৈ এতিয়া মই গৰম পানী এতিয়া এইখিনিত এতিয়া গৰম পানী দিছোঁ ইনো বৰা আঠা আৰু তাতে গৰম পানী দি দিছোঁ নিমখ পানী ঘুলি পেলাই তাতে মানে বেছি তেলীয়া হৈ গৈছে এতিয়া চাবচোন কি ধুনীয়াকৈ ফুলি ফুলি আহিছে একদম ধুনীয়াকৈ ফুলি ফুলি আহিছে সকলোৱে জানে আৰু তাৰ অৱস্থাটো তেতিয়াও মানে কৈ দিছে মোৰ কথাটো কৈছোঁ আৰু মানে মই আগতে পিঠা তথাপিও মানে এতিয়া যেনেকৈ পুৰি মানে এনেকৈ হেৰি কৰোঁ আৰু জানিলোঁ আৰু চ' গাইছ আমাৰ ঘৰৰ ভিতৰখন বৰ লেতেৰা আছে বেয়া নাপাব বিহুৰ দিনাও আমাৰ ভালকৈ ঘৰ দুৱাৰ চাফা কৰিলেও সৰু ছোৱালী এজনী আছে জানাই আমাৰ কংকনাই খুব লেতেৰা কৰি থাকে তো আমাৰ ঘৰটো কোনোবা দিনা আপোনালোকক ভালকৈ দেখাম বাৰু আজি ইমান দূৰলৈ নেদেখাওঁগৈ তাৰপিছত মানে কি হৈছে এইফালে একো নাই ৰাতিপুৱালৈ আপোনাৰ এই মাটিমাহ তিয়াই থৈছে মাটিমাহ খাব লাগে তাৰপিছত আৰু কিনো মাটিমাহ দালি নাখালেতো নহ'ব ন মাটিমাহ দালিটো খাবই লাগিব তাৰ বাহিৰে আৰু কিবা নাই বিশেষকৈ এতিয়া ভোজ চোজ খাই আহিলোঁ আপোনালোকে বাৰু মেজি ভোজ কোনে খাই কমেণ্ট কৰিবচোন আমি মানে মেজি ভোজ হয় আজি মানে উৰুকাৰ দিনটোত আমি বহুত ধুনীয়াকৈ ফূৰ্তি কৰোঁ মানে এতিয়া আমাৰ কংকনাও গাটো আমনি কৰিলে ভাত খাব সময়ত মানে তাই চৰ্দি লাগি আছে কাহ হৈছে তাৰপৰা এইটো কি বুলি কয় এতিয়া তাই শুলেই সোনকালে তাৰপৰা মোৰো মানে অকণমান তো মানে কি হৈছে কোনে কি পিঠা বনাইছে ক'বচোন আৰু পিঠা কি জানে ক'বচোন বনাবলৈ আমাক পাহিয়েও শিকিব কমেণ্ট কৰিব মানে কেক এটা বনাম বুলি ভাবিছোঁ কেক এটা বনাব লাগিছিলে বাৰু কেকটো আমাৰ বনোৱা নাই বিশেষকৈ আমি কেক কেইটামান বনাম বুলি ভাবিছোঁ মানে এই বিহু দুদিন নহয় বিহু দুদিনৰ পিছতহে আলহী চালহীহে হয় নাই বাৰু দুদিনটো ঘৰতে বিহু খাই বিশেষকৈ বহুত এতিয়া সোনকালে বনালে পিঠা চিঠাবোৰ বেয়া হৈ যায় টান হৈ যায় খাবলৈ ভাল নহয় ৰাইজে ভাবিব পাৰে ন কিনো পিঠা বনোৱাটো চবেইতো জানে ন চবেই বনাই বোলে সেই বুলি নহয় আৰু নিজে কিটো কৰিছোঁ সেইটোৱে আপোনালোকক দেখাইছোঁ আৰু যে আপোনালোকক শিকোৱা নাই আৰু এইটো দেই মানে এই বিহু বতৰনো কি কৰিব তো উপায় নাই ৰাতি সন্ধিয়া হৈছে তেতিয়া কি কৰোঁনো মই ভাবিলোঁ সেই ভিডিঅ' এটাই কৰি দিওঁচোন বিহুনো আৰু অসমীয়া নৱবৰ্ষ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোকে ভালেই সদায় কুশলে যাওক আৰু অহাটো দিনলৈ সদায় সকলোকে ভালকৈ দিনটো হয় পাৰ হওক তাকে মই আপোনালোক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ তাৰ বাহিৰে তাহাঁত ৰাইজে মানে কিবা কমেণ্ট চমেণ্ট কৰিলে কি ক'বা ত' গাইছক মানে কি হৈছে আৰু আপোনালোকৰ মৰমত মই বহুতখিনি অলপ সহায় পাইছোঁ বাৰু ইমানো নাই পোৱা কিন্তু মানে ক'বলৈ বিচাৰিছোঁ মোৰ চেনেলটোত এইটো নতুন চেনেল হয় আপোনালোকে নিশ্চয় সকলোৱে গম পাইছে যিনে চাইছে তো অকণমান সহযোগ কৰিব আৰু মানে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মই এইটো প্ৰায়ভাগ নকৰোঁ কেলৈ কৈছোঁ মানে চব ইমান কষ্টকৈ মই ভিডিঅ'কেইটা বনাওঁ এডিট কৰোঁ বহুত সময় লাগে তো সেইটো কাৰণে ভাবোঁ আপোনালোকে যদি অকণ ছাপোৰ্ট নকৰিলে মটিভেট নাপালে ভাল নালাগিব ন ত' সদায় ভালে আনিবলৈ চেষ্টা কৰিম বাৰু শ্বৰ্ট হ'লেও মানে এনেকৈ দি আছোঁ আপোনালোকে যদি আমাক মৰম দি যায় আপোনালোককো আমি মৰম দি যাম কাৰণ কেলৈ মানে এতিয়া আমি কিমান কষ্টকৈ মানে মইনো এতিয়া ভিডিঅ' কৰোঁ এতিয়া মোৰতো সিমানখিনি সময় নহয় দীপ যায় যিমানখিনি কষ্ট কৰে মোৰ সিমানখিনি কষ্ট কৰিবলৈ মানে ঘৰৰ কামৰ বাবে মই নোৱাৰোঁ এইটো কি বুলি কয় এতিয়া যদি আপোনালোকে চেনেলটো সদায় আমি ভিডিঅ' দি গ'লে আপোনালোকে চাই যাব যদি আপোনালোকৰ লগৰ বা ঘৰৰ কোনোবা আছে তেনেকৈ আপুনি শ্বেয়াৰ কৰি দিব তেনেকৈ ছাবস্ক্ৰাইবো কৰিব তেতিয়া আমাৰো ভাল লাগিব
আৰু বহুত বহুত বিহুৰ ফালৰ পৰা আপোনালোকৰ বাবে বহুত বহুত ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু যাতে নতুন বছৰটো যেন ভালে কুশলে পাৰ হয়, যাতে নতুন বছৰ সকলোৱে হেপি থাকে মানে। গাইজ একো নাই, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ মাজতে অতি সোনকালে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো আজি ভিডিঅ'টো ইমানতে হ'ব। বাই বাই।